নাই নাই আমার পরম গুরু রাম আমার পরম গুরু নমো ভগবতে বাসুদেবায় জন্মদস্যায়তুন্নয়দিতরতে চট্টে সবিজ্ঞাসরৎ তেনে ব্রহ্মা হৃদয়াদি কবয়ে মুহ্যন্তে অক্ষরায় তেজো বরিমৃদং যথা বিনিময়ো যত্রতি সগ্রো মিশা ধন্যাস্তেন সদনিরস্তকহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কৈতবাবস্তু পরমো নিমৎস শরণং সতং বেদং বষ্টবমত্র বষ্ট শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কিতে কিংবা পুরীশ্বরঃ চৈদ্রোহিদি অবরুদ্ধতে যত্ত কিতিবে সুসুভে তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং চোকামুখন্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভূমি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি পাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই নলবাৰী গাঁৱৰ এই পুণ্যধাম নামঘৰত আমি ক্ৰমশভাৱে ধাৰাবাহিকভাৱে আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগলৈ আমি আপোনাক সমস্তজনক সেৱা জনাই ভগৱন্ত প্ৰভুৰ চৰণত সেৱা জনাই গুৰুজনাৰ চৰণত সেৱা জনাই আমি পাঠ ভাগৰ আৰম্ভ কৰিব বিচাৰিছোঁ। ভগৱানৰ লীলা অৱতাৰে চলি আছে। এই আখিল অন্তৰাম ভৈলা মন্দ কাম হে মানি নিশাস হে যুদ্ধক পবনে চৰি হস্তিস্কনে আখিবে কৰি যতন এ সুৰগিব লক্ষ্মণ আদি বীৰগণ এশবাৰে চিন্তি বামাৰ এ সৈন্যৰ মৰণ এ শুনিয়া ৰাৱণ এ যুদ্ধে হয় বপ ইয়সাৰ পূৰ্বে সমৰত হে ৰাৱণে ক্ৰোধত সৈন্যক বোলে লেচাই এ হেৰৱা খতব হে বুজো তোৰ বল অহস্তিক দেখ জপাই অশুনি ইন্দ্ৰে লাগি হে ৰাৱণক লাগি হে খুম্পিলে কয়
ৰাৱত হে হুয়া ক্ৰোধমন হে ভিৰিলে দশন হে ৰাৱণৰ ৰে দয়ত হে বৰ্জবংগে লাগি দন্ত গৈল ভাগি অচিতেকে দেখে পৰিল ইন্দ্ৰ ভয় মনে হে হৰি ৰাৱণে হে লোকৰ হীনে কম্পিল অহেনয় দুৰ্জয় হে নৈকে শীতনয় অতাকম ৰামেলা গপায় হে মানি তিনি তিৰিচুৰ কৰি যুদ্ধ ঘোৰ হে ভেদি বন্ত বৰ জকায় এ পাছে ৰঘুবীৰ তাৰো দশ শিৰ অচেদি মন্ত ৰঘাৱে হে ৰাম জয়ৰ জয় হে হুইবে মহোদয় হে সমস্তে দেৱ ৰথাৱে হে অনন্তৰে ৰামে চৰি দিব্য জানে হে সীতা সমেদে হে আহি হে হুয়া মহাৰাজা পালি বন্ত প্ৰজা হে প্ৰকাশিয়া ৰাখি হে ও বানৰ লোক হৰি ভজিও ক হে ধৰি তো দেখ হেৰায়াল জাল জীৱা কতকাল হে জৰা ভৈল ৰবেশ ব্যাস ব্ৰহ্মা নাৰদ সংবাদ ভাগৱতৰ দ্বিতীয় স্কন্ধত এতিয়া যিভাগ চলি আছে ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰু ভগৱান শুকে পৰীক্ষিত নৃপতিয়ে যিকেইটা প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নকেইটাৰ উত্তৰ অতি গভীৰ তত্ত্ব ভাষাত দি দিছে কি বুলি কৈছে যে তোমাৰ জীৱনৰ যিমান প্ৰশ্ন আছে তোমাৰ জীৱনত যিমান সংশয় আছে তোমাৰ জীৱনত দূৰ নোহোৱা যিমানখিনি তোমাৰ দুখ আৰু কষ্ট আছে সেই পৰীক্ষিত নৃপতি মই পিতৃৰ কৃপাত বৈকুণ্ঠৰ কল্পতৰু মই ভাগৱত শাস্ত্ৰ লাভ কৰিছিলোঁ আৰু এই ভাগৱত শাস্ত্ৰ যদি তুমি যদি শ্ৰৱণ কৰা তেতিয়াহ'লে তোমাৰ জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ তুমি ইয়াতেই পাবা এতিয়া মই তোমাক কম কি মহাভাগৱত মহাধৰ্ম দিয়ক আপোনালোকে দিয়ক মই দেই এতিয়া পৰীক্ষিত নৃপতিক মহাভাগৱত মহাধৰ্ম
সুখদেৱ গুৰু ভগৱানে যেতিয়া ক'বলৈ আৰম্ভ কৰিলে তেতিয়া সুখদেৱে কৈছে যে এই মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ববস্তুটো হ'ল যে ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা। ও হৰি ও ৰাম কৃষ্ণ। হ'ব পাঠভাগ চলি আছে নহয় মানে দেই। অপৰাধী নাৰায়ণ ক্ষমেও কহৰি লয় দাস কৰি পখিনো হেৰা কৰ ৰাম পখিনো হেৰা কৰ ও হৰি ও ৰাম কৃষ্ণ হৈছে। সুখদেৱ গুৰু ভগৱানে পৰীক্ষিত নৃপতিক জনালে যে মই তোমাক এতিয়া যি কথা ক'ম এই কথা মই পিতৃগুৰু বেদব্যাসৰ কৃপাত লাভ কৰিছিলোঁ আৰু মহাভাগৱত মহাধৰ্মৰ গোটেই কথাখিনি সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদৰ আগত বিকট কৰিছিলে। এতিয়া আমাক সেই কথাখিনিকে কৈ আছে যে ব্ৰহ্মা নাৰদ সংবাদ। ব্ৰহ্মা নাৰদ সংবাদত ব্ৰহ্মাই সুধিলে যে হৰিয়েনো কেনেদৰে দেৱঋষি নাৰদে সুধিলে যে হৰিয়েনো এই জগতখন কেনেকৈ সৃষ্টি কৰিছে, কেনেকৈ পালন কৰিছে আৰু অন্তিমত কেনেকৈনো এই পৃথিৱীখন তেখেতে সংহাৰ কৰে আৰু হৰিৰ মায়াৰ শক্তিনো কি, এই কথা ক'বলৈ গৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱন্ত প্ৰভুৰ লীলা অৱতাৰৰ কথা বিকট কৰিব লগা হ'ল। যে এই জগতখন জগতৰ হৰিয়ে যদিও নিৰ্মাণ কৰিছে, এই জগতত ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে হৰিয়ে বিভিন্ন সময়ত তেওঁ নিজৰ শক্তিৰে সৈতে নিজক নিৰ্মাণ কৰি তেওঁ অৱতাৰ ধাৰণ কৰে আৰু এই অৱতাৰবিলাকৰ কথাৰে জীৱবিলাকক কি কৰিব বিচাৰে, ঈশ্বৰৰ জ্ঞান দিব বিচাৰে। এতিয়া ভগৱন্তই অৱতাৰ লোৱাৰ মূল তত্ত্বগত কাৰণটো কি গীতাত দিছে। यदा यदहि धर्मस्य ग्लानि भवति भारत अयुत्थानम् अधर्मस्य तदात्मनं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थये संहममि योगी योगी। যিটো সময়ত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ দেৱঋষি নাৰদ কৈছিলে তেতিয়ালৈকে ভগৱন্ত প্ৰভুৱে মৎস্য কুৰ্ম বৰাহ নৰসিংহ পৰশুৰাম এই অৱতাৰবিলাক ধাৰণ কৰিছে, কিন্তু ৰাম অৱতাৰ আৰু কৃষ্ণ অৱতাৰ তেওঁ তেতিয়াও ধাৰণ কৰা নাই। কিন্তু এতিয়া আমাক কি কৈ আছে যে ভগৱন্ত প্ৰভুৱে ৰঘুপতি ৰাম হৈ দশৰথৰ গৃহত পুত্ৰ হৈ জন্ম ল'ব, পুত্ৰ হৈ জন্ম লৈ তেওঁ লীলা কৰিব, ৰামচন্দ্ৰ তপস্বী হ'ব, তেওঁ বনবাসী হ'ব আৰু তেওঁ ভাৰ্যাক ৰাৱণে হৰণ কৰিব। এই ৰাৱণৰ বল আৰু বিক্ৰম ইমান বেছি হ'ব যে যি ইন্দ্ৰই বজ্ৰৰ দ্বাৰা সকলোকে যুদ্ধত পৰাভৱ কৰে বা পৰাজয় কৰে, সেই ইন্দ্ৰয়ো ৰাৱণক যুদ্ধত একো কৰিব নোৱাৰিব আৰু ইন্দ্ৰৰো ৰাৱণৰ ওচৰত যুদ্ধত পৰাজয় হ'ব। অহংকাৰ বাঢ়ি গৈ ৰাৱণে ইমান পাপ কৰিব যে ৰাৱণে পৰৰ ভাৰ্যাকো হৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব আৰু ৰঘুবীৰ জগতৰ হৰি ৰামচন্দ্ৰ প্ৰভুৱে লগত ভালুক বান্দৰ আদি তেওঁ ভকতসকলক লৈ কি কৰিব, সাগৰত সেতু বান্ধি তেওঁ জায়া সীতা মাতাক তেওঁ উদ্ধাৰ কৰি আনিব। এই কথাখিনিলৈকে আমাক ভাগৱতৰ পদে জনালে। এতিয়া আহিব
অকমান উপদেশ দিছে ইয়াৰ পাছতে গুৰুজনাই যে কি বুলি কৈছে যে ৰামলীলা জগতৰ হৰি ৰামচন্দ্ৰৰ কথা যদি তোমালোকে শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তোমালোকৰ অনুভৱ হ'ব যে এই ৰামে মৰ্যাদা পুৰুষ হৈ ৰাৱণ নামৰ ৰিপুবিলাকক কেনেকৈ বিনাশ কৰিব পাৰে কুম্ভকৰ্ণৰূপী পাপবিলাকক কেনেকৈ বধ কৰিব পাৰে মেঘনাদৰূপী কামৰূপক কেনেকৈ তেওঁ ভাতৃ লক্ষ্মণে বধ কৰিব পাৰে সুপৰ্ণখাৰূপী সৌন্দৰ্য আৰু সম্পদৰ অহংকাৰৰূপী তত্ত্বকো কিদৰেনো লক্ষ্মণে নাক আৰু কাণ কাটি অংগক্ষত কৰিব পাৰে এই সমস্তখিনি ঈশ্বৰৰ তত্ত্বকথা এই কথা যদি শ্ৰৱণ কীৰ্তন হয় তেতিয়া কি হ'ব আমি নৰ হৈ এই ধৰাধামত জন্ম লৈ আমি ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদ পাব পাৰিম গুৰুজনাই সেইকাৰণে আমাক উপদেশৰ আৰ্হিয়ে কৈছে কি বুলি অ' বা নৰলোক হৰি ভজিও ক হে ধৰা ইটো উপদেশ হে এৰাৱা লজাল জীৱা কটকাল ওজৰা ভৈল পৰ গুৰুজনাই ভাগৱতৰ পদ নিবন্ধন কৰিছে সমস্ত নৰসকলৰ কাৰণে ইয়াত কোনো জাতি বৰ্ণ লিংগ বা ধৰ্ম বিশেষৰ কথা ইয়াত সম্বোধন কৰা নাই গুৰুজনাই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে উবা নৰলোক বুলি সম্বোধন কৰিছে অৰ্থাৎ নৰ হৈ জন্ম লোৱা প্ৰত্যেকেই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰে আৰু কি বুলি কৈছে যে নৰ হৈ জন্ম ললা এইটো কাৰণে তোমালোকে কি কৰা একান্ত চিত্তে হৰিক ভক্তি কৰা হৰিক ভজনা কৰা হৰিক ভজনা কৰিলে কি হ'ব এই উপদেশটো ধৰি যদি হৰিক ভজনা কৰা তেতিয়াহ'লে তোমালোকৰ বিষয়ৰ ৰাগ জঞ্জালবিলাকে এৰা দিব সেইটো কাৰণে কি বুলি কৈছে এৰা আলজাল ভাবিবলৈ কৈছে কি বুলি যে জীৱা কটকাল পৰীক্ষিততে প্ৰমাণ ওলালে 7 দিন হয়নে বাৰু হয় আমি প্ৰত্যেকে 7 দিনীয়াই 8 দিন কোনো আজিলৈকে জীয়াই থকাৰ ৰেকৰ্ড নাই হয়নে বাৰু হয় দেওৰ পৰা শনিলৈকে বাৰ 7টাই এই 7টা বাৰেই আমি জীয়াই থাকোঁ হয়নে বাৰু 8 নম্বৰ বুলি ক'তো বাৰ ৰচনা হোৱা নাই ঈশ্বৰৰ ইচ্ছাত যিকোনো এটা বাৰত তেওঁ আমাক এই জগতলৈ আনিছিলে আৰু তাৰ এই যিকোনো এটা বাৰত তেওঁ আমাক ইয়াৰ পৰা লৈ যাব সেইটো কাৰণে আমি 7 দিনীয়া জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত জীৱ আমি কেতিয়া মৃত্যুৰ মুখত পৰিব লাগিব ইয়াৰ নিশ্চয়তা কোনো নৰ হৈ জন্ম লোৱা লোকেই কেতিয়াও দিব নোৱাৰে সেইটো কাৰণে গুৰুজনাই কি বুলি কৈছে যে এবাৰ চিন্তা কৰি চোৱা কিমান সময়নো বাচি থাকিবা সময় পালে হৰিৰ কথা শুনিম বুলি যদি বাট চাই থাকা তেতিয়াহ'লে অন্তকাহী সন্মুখত পাই যাব তুমি হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ সুযোগেই নাপাবা সেইটো কাৰণে কি বুলি কৈছে এৰা আলজাল মানে কি হয় আমি যে কওঁ মোৰ সময় নাই আমি যে কওঁ এতিয়া নহ'ব অলপ পাছতহে হ'ব হয়নে বাৰু বাকী সকলোখিনিলৈকে সময় ঈশ্বৰে মিলায় কিন্তু ভগৱন্তৰ চৰণত অকণমান আশীৰ্বাদ ল'বলৈ আমাক সময় নিমিলায় আমি কিহত লাগি থাকোঁ আলজালত লাগি থাকোঁ কৃষ্ণ এই মায়াত যাতে আমি লাগি নেথাকোঁ হয় আন দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নচাইবা
অগৃহণ পসীমা অভক্তি হৈব ব্ৰেভি গুৰুজনাই আমাক একান্ত চিত্তে দৈৱকী নন্দন কৃষ্ণৰ চৰণত ভক্তি কৰিবলৈ যিদৰে উপদেশ দিছে, এই ভক্তিত যাতে ব্যভিচাৰ নাহে, এই ভক্তিত যাতে খেলি মেলি নাহে, কেনা নেলাগে, হয়নে? তাৰ কাৰণে তেওঁ কি দিছে, আমি পালন কৰিবলগীয়া যিকেইটা নিয়ম, যিকেইটা নীতি, সেইকেইটা তেওঁ আমাক আঙুলিটোৱাই দেখুৱাই দিছে। কি বুলি দেখুৱাই দিছে? বোলে সূৰ্যই পোহৰ দিয়াৰ পাছত যদি তুমি হাতত লেম এটা লৈ পোহৰ বিচাৰি ফুৰা, তেতিয়াহ'লে মানুহে তোমাৰ মগজৰ ব্যতিক্ৰম হৈছে বুলি ক'ব। ক'ব নে নক'ব বাৰু? হয়নে? কৃষ্ণ হ'ল সূৰ্য। এই কৃষ্ণ সূৰ্যৰ চৰণত আমি আশ্ৰয় লোৱাৰ পাছত আকৌ মোৰ কিবা এটা ভাল হওক বুলি যদি আমি দেৱ দেৱীৰ ওচৰত গৈ আশীৰ্বাদ ভিক্ষা কৰোঁগে, তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? এক শৰণ বা এক হৰিৰ ভকতি নষ্ট হ'ব। সেইটো কাৰণে গুৰুজনাই আমাক উপদেশৰ আৰ্হিৰে আমাক এক ঈশ্বৰত যাতে আমি বিশ্বাস কৰি আমি এক চিত আৰু মনেৰে যাতে আমি ভগৱন্তৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ যাতে শৰণ শুদ্ধ হয়, আমাৰ যাতে ভজন শুদ্ধ হয়, আমাৰ যাতে ভকতিত কোনো ছিদ্ৰৰ প্ৰৱেশ নহয়, তাৰ কাৰণে কি বুলি কৈছে? আন দেৱী দেৱ নকৰিবা সেৱ। আপোনালোকে প্ৰমাণ নিজেই পালে, মহামায়ে আহি বাগৰি বাগৰি কাৰ আশীৰ্বাদ ল'লে বাৰু? যদি তেওঁ আমাক আশীৰ্বাদ দিবই পাৰে, হয়নে বাৰু? সেই মহামায়ে আহি আশীৰ্বাদ ক'ত লৈ দেখুৱালে? আপোনালোকে নিজে দেখিছে, হয়নে বাৰু? তেওঁ কান্দি কান্দি আশীৰ্বাদ কৰি ল'লে এক কৃষ্ণদেৱ ভাগৱত ভগৱন্তৰ। গতিকে তেওঁ আমাক শিকাইছে, কি শিকাইছে? যে ভগৱান কৃষ্ণক একান্ত চিত্তে ভজনা কৰা। বেলেগ দেৱ দেৱীক আমি ভজনা কৰি আশীৰ্বাদ ল'ব নেলাগে। কলিযুগ কাৰ ধৰ্ম? কলিযুগ কৃষ্ণ ধৰ্ম, হৰিৰ নাম গুণ ধৰ্ম। আমাৰ অনুষ্ঠান কি বুলি আৰম্ভ কৰে? হৰি, হয়নে নহয়? সকলো আধ্যাত্মিক অনুষ্ঠানে হৰি বুলি আৰম্ভ হয়নে নহয়? কিয় হৰি বুলি আৰম্ভ হয়? আৰম্ভণি কিয় হৰি বুলি হয়? এইটোতো আমি জানিব লাগে, হয়নে বাৰু? হৰি বুলি যে আমাৰ প্ৰথম ধ্বনিটো আৰম্ভ হয়, কি কাৰণে? আমাৰ লগত দেৱ দেৱী দেৱতা ঢেৰ বহি আছে, 14জন দেৱতা বহি আছে দেহ তত্ত্বত, হয়নে? মহামায়া হৈ বহি আছে আমাৰ এই দেহটো। এই দেহটো মহামায়া, ইয়াক খাই থাকিলে ভোক নুগুচে, অলংকাৰ লৈ থাকিলেও ইয়াৰ কোনোদিন জোৰা নমৰে, হয়নে বাৰু? ইয়াক যিমান ধুনীয়াকৈ বিউটি পাৰ্লাৰত গৈ নসজাওক কিয়, আৰু অকণমান সুন্দৰ হ'ব পাৰি নেকি তাৰ চেষ্টা অব্যাহত ৰাখে, হয়নে বাৰু? সেইটো কাৰণে এই দেহটো মহামায়া সদৃশ, হয়নে? এই মহামায়াৰ মায়া, দেহত বহি থকা 14জন দেৱতাৰ ভ্ৰম, আমাৰ মনৰ মাজত বাস কৰি থকা যিবিলাক অজ্ঞান আৰু অবিদ্যা একেবাৰতে হৰণ কৰি দিব। কোনে? যদি আমি কৈ দিওঁ হৰি। হৰিয়ে কি কৰিব? হৰিয়ে প্ৰথম হৰণ কৰিব আমাৰ এই কাইটোত থকা মায়াখিনি। হৰিয়ে দ্বিতীয়তে হৰণ কৰিব 14জন দেৱতাৰ লগত থকা যিখিনি ঈশ্বৰবিমুখ শক্তি, সেইখিনি হৰিয়ে লগে লগে হৰণ কৰিব। বোলে কি? তোমাৰ লগত যিখিনি অপায় অপ্ৰীতি দুৰ্যোগ আছিলে এইবিলাক। সেইটো কাৰণে আশীৰ্বাদ বহুত দীঘলকে দিয়াৰ প্ৰয়োজন নাই। যদি কেনেবাকে স্মৰণ হৈ গ'ল হৰি, হৰি আহি গ'ল। হৰি বুলি ক'লে হৰি আহি গ'ল। হৰি অহাৰ পাছত হৰি ক'ত থাকিব? হৰি বুলি হৰি গনা হয়। হৰি থাকিব ক'ত? হৰি থাকিব ৰামত।
সেইটো কাৰণে তাৰ পাছত কি ঘোষণা কৰা হয় ও ৰাম ৰাম ক'ত বহিব ৰাম বহিব আমাৰ হৃদয়ত ৰাম বহিব আমাৰ আত্মাত ৰাম বহিব জগতৰ প্ৰতিটো কণাত হয়নে ৰাম মানে কি ৰাম মানে সত্য অৰ্থাৎ ও হৰি বুলি যে আমি ঘোষণা কৰিলো আমাৰ ঘোষণা হল সত্য এই ঘোষণা কেতিয়াও কোনোদিন মিঠা হ'ব নোৱাৰে অসত্য হ'ব নোৱাৰে সেইটো কাৰণে আমাৰ সদায় জয়ধ্বনি দিওঁতে এইটো কথাষাৰ মোক ক'বলৈ কৈছিলে বাবে নে যে ও হৰি আৰু ও ৰাম বুলি কৰা হয় ও হৰিৰে আৰম্ভ হয় সদায় জয়ধ্বনি ও ৰাম বুলি সদায় সমাপ্ত হয় তাত তত্ত্ব আছে হয়নে হৰিৰ অৱতাৰটো কেতিয়া পিঞ্চি গৰ্ভত হৰিৰ অৱতাৰটো হ'ল পিঞ্চি গৰ্ভত হয়নে সেইটো কাৰণে সেই অৱতাৰৰ লীলাৰ পৰিমাণটো কম কিন্তু পিঞ্চি গৰ্ভৰ ৰূপত হৰিয়ে প্ৰথম অৱতাৰ লৈ দেখা দিছে কাক ফুটপা আৰু পিঞ্চিক তেওঁ সেইবাৰ হৰি ৰূপত দেখা দিছিলে ফুটপা আৰু পিঞ্চি প্ৰজাপতিক আৰু কি কাৰণে তেওঁলোকে দেখা পাইছিলে তেওঁলোকে দেখা পাইছিলে দিব্য 12,000 বছৰ তপস্যা কৰাৰ কাৰণে দিব্য 12,000 বছৰ মানে কিমান কোটি কল্প হ'ব তাৰ সীমা নাই ইমান দীঘলীয়া সময় তপস্যা কৰাৰ কাৰণে ও ঈশ্বৰ নিৰাকাৰ ঈশ্বৰৰ আকাৰ নাই ঈশ্বৰ গুণত নাই ঈশ্বৰ সদায় নিৰ্গুণ ঈশ্বৰ সদায় ঈশ্বৰ ৰূপত নাই ঈশ্বৰ কি ঈশ্বৰৰ ৰূপটো হ'ল মূৰ্তি শূন্য সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি ঘোষণা কৰিবলৈ কৈছে এটা অন্ত মূৰ্তি শূন্য ৰাম বুলি শুদ্ধ কৰা মন হৰি নিৰ্গুণ ঈশ্বৰৰ নিৰাকাৰ তত্ত্ব ৰাম এই নিৰাকাৰ তত্ত্বই জগতক সংসাৰক আমাক নিজক সকলোকে শুদ্ধ আৰু পবিত্ৰ কৰি দিব পাৰে এইটো কাৰণে ৰাম বুলি যে আমাৰ জয়ধ্বনি ভাগ দিয়া হয় মাধৱ মহাপুৰুষে এই ৰামৰো অন্বয় কৰিছে কি বুলি হে জানাসি ৰি ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ এখন দেৱ নিপায় যাৰ নে যদি হলাহল পান কৰে এ পলয় বনিত যদি পৰে অমৃতৰ মুখত পৰিলে নাহি ভয় অমৃতৰ মুখত পৰিলে নাহি ভয় ও হৰি ও ৰাম কিয় তুমি জানি লোৱা শ্ৰীৰাম নাম জনাই ইমান তত্ত্বপূৰ্ণ অৰ্থপূৰ্ণ যে সমস্ত শাস্ত্ৰৰ যি বীজৰূপী মূল উৎস বীজ মানে কি হা কঠিয়া ঈশ্বৰৰ কঠিয়াৰ বৈশিষ্ট্য কি অনন্ত বীৰ্য এই গোটেই জগতৰ যিমানবিলাক দ্ৰব্য কাৰণ আছে সমস্তখিনি তেওঁৰ পৰা উৎপত্তি হৈ আছে সেইটো কাৰণে তেওঁ কি তেওঁ হ'ল অনন্ত বীৰ্য জানা শ্ৰীৰামৰ নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ
মহাভাৰত ৰামায়ণ গীতা ভাগৱত সমস্ত শাস্ত্ৰই এটা তত্ত্বকে প্ৰকাশ কৰে সেই তত্ত্বটোৰ নাম হ'ল ৰাম ৰাম মানে কি ৰাম মানে পৰমাত্মা ৰাম মানে কি পৰমাত্মাৰ পবিত্ৰ তত্ত্ব ৰাম মানে কি ৰাম মানে অগ্নিমন্ত ঈশ্বৰৰ মহান তত্ত্ব সেইটো কাৰণে ৰাং ধাতুৰ পৰা ৰাম নামটো উৎপত্তি হৈছে মূল সংস্কৃত ৰাং ধাতু ৰাং মানে কি ৰাং মানে অগ্নি সেইটো কাৰণে ৰাম কি ৰাম অগ্নি সম্বুধ অৰ্থাৎ ও হৰি বুলি ক'লে নিৰ্গুণ তত্ত্ব প্ৰকাশ হ'ব ৰাম বুলি ক'লে কি হ'ব ঈশ্বৰৰ অগ্নি প্ৰকাশ হ'ব এই ঈশ্বৰীয় অগ্নিয়ে কি কৰে ৰা বুলি কোৱাৰ লগে লগে আমাৰ কায় বাক্য আৰু মনত যিমানবিলাক পাপ জমা হৈ আছিলে ৰা বুলি কোৱাৰ লগে লগে সব বাহিৰ হৈ গুচি যাব আৰু কি হ'ব ম বুলি কোৱাৰ লগে লগে বেয়াবোৰ সব ভস্ম হ'ব যিমান ভাল অমৃত আছিলে গোটেইখিনি আমাৰ মাজত সঞ্চয় হ'ব জয় সেইটো কাৰণে কি বুলি কোৱা হয় ও হৰি ও ৰাম অৰ্থাৎ তুমি হৰিক স্মৰণ কৰিলা আৰু তোমাৰ ভিতৰত তুমি কি প্ৰতিষ্ঠা কৰিলা ৰাম বুলি কয় অমৃত প্ৰতিষ্ঠা কৰিলা হৰিক স্মৰণ কৰিলে আমাৰ কি প্ৰতিষ্ঠা হয় আমাৰ লগত অমৃত প্ৰতিষ্ঠা হয় সেইটো কাৰণে দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই হৰিৰ লীলা অৱতাৰ তত্ত্ব কথন কৈছে এই লীলা অৱতাৰ তত্ত্ব কথন আমি যিমান ভালদৰে জানিলেও যিমান ভালদৰে বুজিলেও আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ জুই নুমুৱাৰ পাছত আকৌ খৰি খাই দিব লাগে নে নালাগে নুমাই যোৱা জুইকুৰাত আপুনি যদি তাপ বিচাৰি যায় কিবা পাব জানো নাপায় গতিকে ঈশ্বৰৰ নাম গুণ আৰু যশ ঠিক তদ্ৰূপ আপুনি যিমান জানিলেও সেই কথা যদি শ্ৰৱণ কীৰ্তন কৰি দিয়ে তেতিয়া তাৰ পৰা কি হয় পুণ্যৰ প্ৰবাহ হয় যিমান পাপ আছে তাৰ পৰা কি হয় আঁতৰ হয় সেইটো কাৰণে গুৰুজনাই কি বুলি কৈ লৈছে আগতে যে আন দেৱী দেও নকৰিবা সেও আন দেৱী দেও নকৰিবা সেও মানে অৰ্থটো কি তোমাৰ যিবিলাক মায়াময় মোহময় বিশ্বাস আছিলে এই বিশ্বাসবিলাক তুমি প্ৰথমতে ত্যাগ কৰি লোৱা এক বিশ্বাস কৰি লোৱা বোলে কি তোমাৰ নাম যদি কেনেবাকৈ শ্ৰৱণ কীৰ্তন হয় তেতিয়াহ'লে আমাৰ লগত সদায় পুণ্য সঞ্চয় হ'ব ভগৱানৰ নাম যদি আমাৰ শ্ৰৱণ কীৰ্তন হয় আমি গম নোপোৱাকৈ আমাৰ লগত কি হ'ব পুণ্য সঞ্চয় হ'ব সেইটো কাৰণে কি বুলি কৈছে বোলে আনৰ প্ৰসাদ বিচাৰি নাযাবা প্ৰসাদ মানে বুট মগু নহয় কল কুঁহিয়াৰ নহয় ক্ষীৰ আদি দ্ৰব্য কাৰণ নহয় প্ৰসাদটো কি বস্তু ভগৱন্তৰ কৃপা ভগৱন্তৰ কৃপাটো কি বুলি কোৱা হয় প্ৰসাদ বুলি কোৱা হয় আমি ভগৱানৰ প্ৰসাদ বুলি ক'লে ভগৱন্তৰ আগত অৰ্পণা কৰা যি আমাৰ প্ৰসাদ আমি সেয়া বুজো কিন্তু সেয়া ভগৱন্তৰ আগত অৰ্পণ কৰা প্ৰসাদ সেয়া ভগৱন্তৰ আগত অৰ্পণ কৰা প্ৰসাদ কিয় হ'ল তাৰ আগতে কি কল কুঁহিয়াৰ বুট মগুহে আছিলে তাৰ নামবিলাক বেলেগ বেলেগ আছিলে নে নাই বাৰু বুট মগু কল কুঁহিয়াৰ হয়নে নহয় তাৰ নামবিলাক সব ছেপাৰেট আছিলে ভগৱন্তৰ ওচৰত যেতিয়া গোটেইখিনি দ্ৰব্য নি তেওঁক যেতিয়া অৰ্পণা কৰি দিয়া হ'ল তাৰ নামটো সলনি হৈ গ'ল তাৰ নামটো কি হৈ গ'ল প্ৰসাদ হৈ গ'ল গতিকে বুজিলেই হ'ল মানে আচলতে প্ৰসাদ মানে বুট মগু কল কুঁহিয়াৰ নহয় ভগৱন্তৰ ওচৰত অৰ্পণা কৰা দ্ৰব্য হ'ল প্ৰসাদ গতিকে প্ৰসাদো নাখাবা বুলি কিয় কৈছে যিবিলাক দ্ৰব্য ভগৱন্তত অৰ্পণ হোৱা নাই যিবিলাক দ্ৰব্য কাৰণত ভগৱন্তৰ নাম বস্তু স্পৰ্শ হোৱা নাই যিবিলাক দ্ৰব্য কাৰণ ভকতৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভগৱন্তত অৰ্পণ নহ'ল সেয়া কেতিয়াও প্ৰসাদ হ'ব নোৱাৰে সেইটো কাৰণে ভগৱন্তৰ প্ৰসাদ হ'ল কি ভকতৰ কাৰণে ভগৱন্তৰ কৃপা আশীৰ্বাদ এটা গুৰুজনাই কি কৈছে যে অন্য দেৱ দেৱীৰ প্ৰসাদ নাখাবা মানে কি দেৱীৰ ওচৰত গৈ শৰাই দি
ঐ মোৰ কিবা এটা লাভ হওক বুলি আশীৰ্বাদ নিবিচাৰিবা কিয় দেৱীৰ ওচৰত সহায় কলিতা দি আমাক আশীৰ্বাদ বিচাৰিবলৈ বাৰণ কৰিছে ভাগৱতে কাৰণ ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত হ'ল বৈকুণ্ঠপতিৰ ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বই আমাৰ মনৰ যিবিলাক ভ্ৰম আছে ভ্ৰান্তি আছে এই সমস্তখিনি দূৰ কৰি দিব বিচাৰিছে এইটো কাৰণে গুৰুজনাই আমাক উপদেশৰ আৰ্হিয়ে কৈছে মূৰ্তিকো নচাইবা গৃহকো নপকিবা ভক্তি হুইব বিবিচাৰ মূৰ্তিকো নাচাইবা মানে কি ঐ দেৱী মূৰ্তি যদি চোৱা যায় ও তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ কৃষ্ণত বিশ্বাস নাথাকিব সেইটো কাৰণে আমি কাৰ মূৰ্তি চাওঁ আমি ভকত মূৰ্তি চাওঁ ভকতৰ মাজত ভগৱন্তক বিচাৰ কৰিব বিচাৰো হয়নে নহয় গতিকে আমি প্ৰাণ নাইকিয়া বস্তুক পূজা নকৰোঁ আমি প্ৰাণ নাইকিয়া বস্তুটো কি বুলি কওঁ শৱদেহ বুলি কওঁ বস্তুখিনি ভালকে বুজি লওক যিটো বস্তুৰ প্ৰাণ নাই তাক আমি শদেহ বুলি কওঁ ডেড বডি বুলি কওঁ মৃতদেহ বুলি কওঁ তাক জড় বস্তু বুলি কওঁ হয়নে গতিকে আমি আশীৰ্বাদ কাৰ পৰা লওঁ ভাগৱতৰ মতে আমি আশীৰ্বাদ চৈতন্য বস্তুৰ পৰা লওঁ চৈতন্য কোন যাৰ লগত চাহ নিশ্বাস আছে সি চৈতন্য বস্তু যাৰ লগত চাহ নিশ্বাস নাই সি জড় বস্তু সেইটো কাৰণে দেৱ দেৱতাৰ মূৰ্তিবিলাকত চাহ নিশ্বাস থাকে জানো যদি দেৱ দেৱতাৰ মূৰ্তিত চাহ নিশ্বাস নাথাকে তেতিয়াহ'লে আমি তাত সেৱা কৰি কিয় আশীৰ্বাদ ল'বলৈ যাওঁ আমাৰ এক শৰণ আমি কিয় ভংগ কৰিব বিচাৰোঁ আশীৰ্বাদ দিব কোনে তাত দিব কোনে আশীৰ্বাদ হয়নে বাৰু গতিকে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ ভক্তি নিৰ্মল কৰিব লাগিব গুৰুজনাই দ্বিতীয় স্কন্ধৰ হৰিৰ লীলা অৱতাৰ তত্ত্বৰ ৰামচন্দ্ৰৰ অৱতাৰ তত্ত্বৰ কথা বেকত কৰাৰ পাছত এই আমাক উপদেশ ভাগ দিছে কিয় এই উপদেশ ভাগ দিছে যে তোমাৰ ৰামক সাক্ষাৎ হ'ল ৰামৰ চৰণ তোমাৰ দৰ্শন হ'ল ৰামৰ স্বৰূপ তোমাৰ উপলব্ধি হ'ল গতিকে এতিয়া তুমি কায় বাক্য মন বেলেগ দেৱ দেৱীৰ ফালে আৰু কেতিয়াও নিনিবা ভাগৱত শাস্ত্ৰত এফালে ভগৱতীৰ সংস্কাৰ এফালে ভগৱানৰ মহিমা ইফালে বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্ব আৰু লগতে কি ঐ এইখন এনেকুৱা এখন নিৰ্মল ছবি ইয়াত ভগৱানকো দেখা যায় ইয়াত নিজকো দেখা যায় হয়নে বাৰু ভগৱানক দেখা যায় ইয়াত ঈশ্বৰ ৰূপত নিজক দেখা যায় কি ৰূপত ইয়াত দাস ৰূপত সেৱক ৰূপত গতিকে শাস্ত্ৰ ভাগত দুটা বস্তু একেলগে আছে ভগৱান আছে কি হয় ঈশ্বৰ হৈ আৰু ইয়াত ভকত কি হৈ আছে ভকত আছে ভগৱন্তৰ চৰণৰ দাস হৈ প্ৰাণৰ দাস হৈ আৰু সেৱক হৈ সেইটো কাৰণে আমি কাক ভজনা কৰিব লাগিব চৈতন্য বস্তু কোন ভগৱানৰ ভকত ভকতৰ লগত জীৱ আছে আত্মা আছে আত্মা ঈশ্বৰেই হ'ল নাম এই ভকতৰ মুখপদ্মে যদি আমি হৰিৰ গুণ কীৰ্তন যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহে আমি ঈশ্বৰৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰিম কথাখিনি অকণমান বেছি বহলাই কোৱাৰ কাৰণে আপোনালোকে দায় দোষ নধৰিব যিহেতু নহ'লে কথাখিনি কিন্তু আমি এনেই কৈছোঁ বুলি ভাবি নল'ব দেই আমি কথাখিনি এনেই কৈছোঁ বুলি কিন্তু আপোনালোকে ধৰি নল'ব নহ'লে ইয়াত ধাৰাবাহিকভাৱে ভাগৱত পাঠ কৰাৰ হয়নে ঈশ্বৰৰ আশীৰ্বাদটো পাম কিন্তু আমাৰ ভাৱ চিন্তনৰ বিশেষ কোনো লাভালাভ নহ'ব আমাৰ যাতে শৰণ নিখুঁত হৈ থাকে আমাৰ যাতে ভজন সদায় কি হৈ থাকে শুদ্ধ হৈ থাকে আৰু সেইখিনি আমি শুদ্ধ কৰি ৰাখিব লাগিব সদায় কিয় আমি ৰাখিব লাগিব আমি জড়ক কেতিয়াও উপাসনা নকৰোঁ আমি কাক উপাসনা কৰোঁ তুমি চৈতন্য সনাতন ৰাম 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 আমি চেতন
মাধজ গাই আমি কেনেকৈ অচেতন হলোনো মানৱ মহাপুৰুষে ইমান ডাঙৰ ঘোষণা এটা ঘোষাত কিয় কৰি দিব পাৰিছে আমি প্ৰকৃততে অচেতন বোলে তাৰ প্ৰমাণ বোলে চৈতন্য আমি কাৰ কৃপাত হৈ আছো তাকে ভাবি চোৱা নাই আমাৰ লগত থকা যি চেতনা শক্তি স্পৰ্শ কৰিলে গম পোৱা হয়নে বেছি পোহৰ দেখিলে চকুকেইটাই কষ্ট পোৱা বেছি ডাঙৰ শব্দ শুনিলে শ্ৰৱণ ইন্দ্ৰিয়ত আঘাত লগা হয়নে ওই চেতনা শক্তিটোৱে ভগৱান নিজেই সেইটোৱে তেওঁৰ শক্তি বলে কি মই তোমাক সুৰক্ষিত কৰি ৰাখি আছো কি হয় আত্মা ঈশ্বৰ হয় সেইটো কাৰণে তুমি মোক সদায় স্মৰণ কৰিবা তুমি বাহিৰত ঈশ্বৰক বিচাৰি ফুৰিলে ক'তো নোপোৱা ঈশ্বৰক ক'ত বিচাৰিব লাগিব ঈশ্বৰক হৃদয়ত বিচাৰিব লাগিব যি হৃদয়ত ঈশ্বৰক বিচাৰি পোৱা নাই সি যিমান বৃন্দাবন মথুৰা কাশী গয়া যিমান ডাঙৰ ডাঙৰ তীৰ্থ ভ্ৰমণ নকৰিছে কিয় ঐ সি তাত ঐ কেৱল ডনেশ্যনহে কৰা হ'ব তাৰ পৰা কোনো ৰোটেশ্যন বা তাৰ পৰা কোনো ৰিটাৰ্ণছ আনিব নোৱাৰিব সেইটো কাৰণে দেৱঋষি নাৰদক কৈছে কথাখিনি ঐ দেৱঋষি নাৰদৰ হাতত কি আছে দেৱঋষি নাৰদৰ হাতত এখন দিব্য বীণা আছে হয়নে ওই এই বীণাখনত 5ডাল তাঁৰ থাকে এই 5ডাল তাঁৰটো কি তত্ত্ব ওই আমাৰ দেহটো পঞ্চভূতৰ হয়নে নহয় আমাৰ লগত পঞ্চ তন্মাত্ৰ আছে নে নাই হয়নে এই বস্তুবিলাকক দেৱঋষি নাৰদে উপলব্ধি কৰে এইবোৰ মোৰ সম্পত্তি নহয় এইবোৰ কাৰ সম্পত্তি এইবোৰ নাৰায়ণৰ সম্পত্তি এইবোৰ হৰিৰ সম্পত্তি এইবোৰ ঈশ্বৰ কৃষ্ণৰ সম্পত্তি সেইটো কাৰণে তেওঁ কি কৰে হয় দিব্য বীণাখনত সদায় জংকাৰ তুলি ৰাম কৃষ্ণ হৰি নাৰায়ণ নাম ঘোষণা কৰে কথাখিনি দেৱঋষি নাৰদক কোৱা হৈছে কোনে কৈছে ও নাৰদৰ বাহন ঢেকি হয়নে নহয় এইটো অদ্ভুত বাহন নহয়নে বাৰু ওই ঢেকি নামৰ বাহন ক'ৰবাত শুনা গৈছে জানো আমাৰ আধ্যাত্মিক গীতা ভাগৱতৰ বাহিৰে হয়নে বাৰু ও ঢেকিৰ অৰ্থ কি ঢেকিৰ অৰ্থ কি নাৰদৰ তত্ত্ব কি ঈশ্বৰৰ অংশ অৱতাৰ বুলি কিয় কোৱা হৈছে আমি বাস্তৱ দৃষ্টিৰে চাব লাগিব ঐ আমাৰ হাৰ্টবিটত টিক 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 কৰি আছে এইটোৱে ঢেকি যিটো ঢেকিত আমি অৱস্থান কৰি জীয়াই আছো সেইটো আমাৰ হাৰ্টবিট যদি কেনেবাকে 1 সেকেন্ড ৰৈ দিয়ে বোলে কি হ'ল কি বোলে সেজন গ'ল ঢেকিটোৰ অৰ্থটো ভালদৰে বুজি লওক হয়নে সেইটো ঢেকিত উঠাই ফুৰাইছে ঈশ্বৰে আমাক কি ঢেকি ঐ তেওঁ আত্মা শক্তিৰ ঢেকি যেতিয়ালৈকে টিক টিক কৰি থাকিব তেতিয়ালৈকে ৰাম কৃষ্ণ হৰি নাৰায়ণ ও সকলো হৈ থাকিব হয়নে যেতিয়া টিকটো বন্ধ হৈ দিব বোলে সেজনক এতিয়া চুবও নালাগে চাবও নালাগে বোলে কলৈ নিব লাগে যিমান পাৰি সোনকালে শ্মশানলৈ নিব লাগে আঁতৰ কৰিব লাগে গতিকে দেৱঋষি নাৰদৰ যি ঢেকি নামৰ বাহন এই বাহনৰ তত্ত্বটোক আমি বুজিব লাগিব আমাৰ লগতে বাস কৰি আছে নাৰদ নামৰ এটা তত্ত্ব এই তত্ত্ববিলাকক আমি ভিতৰত বিচাৰি চাব লাগিব হয়নে আৰু আমাৰ লগতে বাস কৰি আছে কি ব্ৰহ্মাদেৱৰ তত্ত্বটো কথাখিনি কোনে কৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে ও ব্ৰহ্মাৰ বাহন কি ব্ৰহ্মাদেৱৰ বাহন কি হা ৰাজহংস ব্ৰহ্মাৰ বাহনৰ নাম ৰাজহংস আমাৰ চমু ভাষাত তেনে সাধাৰণ ভাষাত ও ৰাজহাঁহ বুলি কয় হয়নে ও একেটা বাহনকে তেওঁ কন্যায়ো ল'লে কোনে সৰস্বতীয়ে সৰস্বতীৰ বাহন কি সৰস্বতীৰ বাহনো ৰাজহাঁহ হয়নে বাৰু আৰু ভগৱন্ত প্ৰভু বৈকুণ্ঠপতিৰ বাহনটো কি গৰুৰ বগী হয়নে এই বস্তুবিলাকক যদি আমি তত্ত্ব ৰূপত আমাৰ মাজত যদি আমি বিচাৰ কৰি নাচাওঁ হয় তেতিয়াহ'লে ভাগত যিমান লুটি খাই নাথাকক কিয় হয়নে ইয়াৰ সাৰ মৰ্ম আমি কেতিয়াও একো বুজি নাপাম
ৰাজহংস হ'ল আমাৰ আত্মা। এই ৰাজহংসৰ স্বৰূপ আত্মাত কি ধাৰণ হৈ আছে? এই ব্ৰহ্মময় আমাৰ দেহাটো, এই ব্ৰহ্মময় দেহাটো হ'ল ব্ৰহ্মা। আমি গোটেই কথাখিনি ভালকে পঢ়িয়ে চাব লাগিব। আমাৰ ব্ৰহ্মময় দেহাটো হ'ল ব্ৰহ্মা, হয়নে নহয়? ভকত বৈষ্ণৱৰ চৰণ চুই আশীৰ্বাদ লয় নে নলয়? হয়নে? ভকতৰ বৈষ্ণৱৰ চৰণত জল দি সেই জল বৈষ্ণৱে শিৰত লয় নে নলয়? কি কাৰণে লয়? কি তত্ত্ব আছে তাত? সেইটো কৰাৰ কাৰণেতো ভগৱন্তৰ আশীৰ্বাদ লাভ হয়, হয়নে বাৰু? হয়নে বাৰু? আৰে এই দেহটো আমাৰ নহয়, এইটো ব্ৰহ্মময়। কাৰ? ঈশ্বৰৰ কৃপাত লাভ কৰা বস্তু। এই ঈশ্বৰৰ কৃপাত লাভ কৰা এই দেহটোত ৰাজহংস হৈ বহি আছে কোন? পৰমাত্মা নিজে। এই দেহটোক তেওঁ প্ৰতিপালন কৰি আছে। সেইটো কাৰণে কি? ব্ৰহ্মা ৰূপেৰে সৃষ্টি আৰু বিষ্ণু ৰূপেৰে পালন। এই দেহটোক কোনে প্ৰতিপাল কৰি আছে? আত্মা ঈশ্বৰে। এইটো কাৰণে আত্মা ঈশ্বৰ কি? শুদ্ধ বগা, ফটিকৰ দৰে স্বচ্ছ, অত্যন্ত নিৰ্মল, আকাৰ নাই, ৰূপ নাই, অস্ত্ৰ শস্ত্ৰই নেকাটে, হয়নে? ভাগ কৰিব নোৱাৰি। সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটো কি? কৃষ্ণৰ তত্ত্বটো হ'ল আত্মা। আমি সেইটো কাৰণে কৃষ্ণ নামৰ ইমান মহিমা বুলি শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত কৈছে। কিয় কৈছে? কৃষ্ণৰ নামেই হ'ল আত্মা। কৃষ্ণ মানে আত্মাৰ আনন্দ। সেইটো কাৰণে অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, হে আৱৰজতে কইতো তোমাৰ বিনোদ ৰূপ, অচৰাচৰ মায়াৰে কল পিত। আমি বুজি নাপাওঁ বুলি মাধৱ মহাপুৰুষে আমাক ধুনীয়াকে বুজাই দিছে। বোলে কি? হয় তুমি বিনোদন ৰূপত, আনন্দ ৰূপত, শ্যাম সুন্দৰ ৰূপত তুমি যিজন কৃষ্ণক কল্পনা কৰিছা সেইজন ঈশ্বৰ পৰমাত্মা ৰূপ, পৰম তত্ত্ব ৰূপ। বোলে কি? এই জগতত তেওঁ সত্য, শুদ্ধ, সনাতন, অখণ্ডিত, সদায় আনন্দিত। কোনোদিন তেওঁক একোৱে পুৰিব নোৱাৰে, জলেও যাক স্পৰ্শ কৰিব নোৱাৰে। মানুহে ধৰি ৰাখিব নোৱাৰে। কাৰ ধৰিবৰ শক্তি আছে? জুইক কোনোবাই ধৰিব পাৰিব নেকি? অগ্নিক? গতিকে সেইজন পৰমাত্মা কৃষ্ণ আমাৰ কি? আমাৰ ইষ্টদেৱ। কৃষ্ণক যেতিয়া আমি ইষ্টদেৱ বুলি যেতিয়া আমি বৰণ কৰিলো, আমি অন্য দেৱ দেৱীৰ কেতিয়াও আমি আশীৰ্বাদ ৰূপী প্ৰসাদ ভিক্ষা কৰিবলৈ কেতিয়াও যাব নেলাগে। আপোনালোকৰ ক্ষেত্ৰত হয়তো বাস্তৱত প্ৰয়োগ কৰিব বুলি আমি আশা ৰাখিছোঁ যে অন্য দেৱ দেৱীৰ যাতে আপোনালোকে পূজা পাতল কৰি তাৰ প্ৰসাদ যাতে আপোনালোকে কেতিয়াও ল'বলৈ গৈ আপোনালোকৰ যাতে ভক্তিটোক যাতে কেতিয়াও ব্যভিচাৰ হ'বলৈ নিদিয়ে, অব্যভিচাৰ ভকতি হ'ব লাগিব। এইটো কথা নামানে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই কেৰণটো তাতেই থাকি গ'ল ন, হয়নে বাৰু? কিন্তু মানক বা নেমানক সেইটো নিজৰ সিদ্ধান্ত। কিন্তু আমি আৰু এইটো সেৱা জনাইছোঁ, আপোনালোকে যাতে হয়নে অনুভৱ কৰক কথাখিনি। গুৰুজনাই আমাক যি উপদেশ দিছে এই উপদেশ আমাৰ অতি পালনীয়। এইখিনি আমি পালন কৰিবই লাগিব। হে ৰাম এক কৃষ্ণদেৱ এ কৰি উক সেৱ, এ ধৰিও তাহা ন নাম, এ কৃষ্ণ দাস হৈ এ প্ৰসাদ ভুঞ্জিও, এ হস্তে কৰা কৃষ্ণ কাম, এ কৃষ্ণৰ গৃহক এ যত্নে চলিমুক, অসঞ্জীৱ পুণ্য
দাম হে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে হে ডাকে বোলালা ৰাম হৰি ৰাম এক কৃষ্ণদেৱ এইটোৱে বৈশিষ্ট্য আকাশত সূৰ্য এটা আছে আমি বাস কৰা এই পৃথিৱী এখন আমি দুখন পৃথিৱীৰ কথা নাজানো হয়নে বাৰু চন্দ্ৰ এটা আছে হয় নহয় গতিকে আমাৰ উপাসনীয় এক দেৱ কৃষ্ণ আছে এই সমস্তবিলাকক তেওঁ প্ৰতিপালন কৰি আছে সেইটো কাৰণে আমি কৃষ্ণক কেনেকৈ বুজিবলৈ কৈছে আমি তেওঁৰ চৰণৰ দাস হৈ আমি তেওঁৰ চৰণৰ সেৱক হৈ তেওঁক আমি উপাসনা কৰিব লাগিব আৰু এইদৰে উপাসনা কৰিলে আমি ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ লাভ কৰাৰ লগতে এই পুণ্য নামৰ যিটো পবিত্ৰ বস্তু এই পুণ্যৰ দামটো আমি পাই যাম যদি কৃষ্ণকো ভজিলো আকৌ দেৱ দেৱীকো ভজিলো তেতিয়াহ'লে কি হ'ল বোলে বজাৰত বহুত কম্পিটিশ্যন হৈছে মোৰ বস্তু বিকিয়েই নহয় লোকচান হ'বনে নহ'ব বাৰু হয়নে গতিকে এটা বস্তুৰে এটাতকৈ বেছি দাম সেইটো হ'ল কৃষ্ণ সেই ৰত্নটো থাকোঁতে আকৌ বেলেগ বস্তুক আনি তাৰ কম্পিটিশ্যন কৰিবলৈ কেতিয়াও দিব নেলাগে কৃষ্ণ সূৰ্যৰ লগত জোনাকী পৰুৱাৰ কম্পিটিশ্যন কেতিয়াও নহয় এই সুদৃঢ় বিশ্বাস আমাৰ যাতে সদায় হৃদয়ত থাকে কৃপালু বাপজনাক পাঠভাগী ধৰিবলৈ আমি সেৱা জনাইছোঁ সপ্তম অধ্যায় কৃষ্ণ অৱতাৰ কথা এতিয়া আৰম্ভ হ'ব ৰাম অৱতাৰৰ কথাখিনি আমাৰ দ্বিতীয় স্কন্ধত ইমানতে সামৰণি পৰিছে আমাৰ আকৌ ৰাম অৱতাৰৰ কথা অতি বিস্তৃতভাৱে আমি পাম ক'ত আমাৰ পাঠভাগটো ক্ৰমশ চলিব আমি ধাৰাবাহিক কৰিম বুলি ভাবিছোঁ নৱম স্কন্ধত পাম কৃষ্ণ